তুলা ৰাশিৰ ব্যক্তিসকল 15ৰ পৰা 21 জুলাইৰ আপোনাৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তনৰ আৰম্ভণি হ'ব পাৰে। বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো ভাল খবৰ আহিব নেকি? কৰ্মক্ষেত্ৰত উন্নতি, ধন লাভ নে প্ৰেমৰ জীৱনৰ নতুন অধ্যায়? কিন্তু সাৱধান, এই সপ্তাহত এটা সৰু ভুলে আপোনাৰ ভাগ্যৰ দুৱাৰ বন্ধ কৰি দিব পাৰে। কোন দিনটো আটাইতকৈ শুভ, কি কৰিলে ভাগ্য আপোনাৰ পক্ষত থাকিব, শেষলৈকে চাই থাকক, কাৰণ এই সম্পূৰ্ণ ৰাশিফল আপুনি জানিব পাৰিব। গুৰুত্বপূৰ্ণ সংকেত। প্ৰথমতে আহিছোঁ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। এই সপ্তাহত ধন সম্পত্তিৰ ক্ষেত্ৰত তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে কিছু ইতিবাচক পৰিৱৰ্তনৰ সম্ভাৱনা দেখা যায়। বহুদিন ধৰি বন্ধ হৈ থকা ধনৰ কোনো বিষয় আগবাঢ়িব পাৰে বা পুৰণি পাবলগীয়া টকা ঘূৰাই পোৱাৰ সুযোগো আহিব পাৰে। যদিও সকলো কাম নিজৰ সময়ত হ'ব, সেয়েহে অস্থিৰ নহৈ ধৈৰ্য ধৰি আগবাঢ়ক। যদি আপুনি চাকৰি কৰে তেন্তে এই সপ্তাহত কোনো অতিৰিক্ত বোনাছ, ইনচেণ্টিভ বা আৰ্থিক সুবিধাৰ খবৰো লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা লাভজনক চুক্তিৰ সম্ভাৱনা আছে। বিশেষকৈ যিসকলে অনলাইন ব্যৱসায়, খুচুৰা ব্যৱসায় বা সেৱামূলক কামৰ সৈতে জড়িত, তেওঁলোকে ভাল ফলাফল লাভ কৰিব পাৰে। কিন্তু সপ্তাহৰ মাজভাগত হঠাতে কোনো অপ্ৰয়োজনীয় খৰচ আহিব পাৰে। ঘৰৰ কাম, বাহনৰ মেৰামতি, চিকিৎসা বা পৰিয়ালৰ প্ৰয়োজনত টকা খৰচ হোৱাৰ সম্ভাৱনা আছে। সেইবাবে এই সময়ত বাজেট অনুসৰি খৰচ কৰাটো বুদ্ধিমানৰ কাম হ'ব। যদি আপুনি ঘৰ, মাটি বা অন্য কোনো সম্পত্তি কিনা বেচাৰ কথা ভাবি আছে, তেন্তে ততাতৈয়াকৈ সিদ্ধান্ত নল'ব। সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈহে আগবাঢ়িব। সৰু অসাৱধানতাই পিছত ডাঙৰ লোকচান আনিব পাৰে। এই সপ্তাহত কোনো লোভনীয় ইনভেষ্ট বা সহজে অধিক লাভৰ প্ৰতিশ্ৰুতি শুনি টকা ইনভেষ্ট নকৰিব। সকলো সুযোগ ভালদৰে পৰীক্ষা কৰক। ধন উপাৰ্জনৰ লগতে ধন সুৰক্ষিত ৰখাটো সমানে গুৰুত্বপূৰ্ণ। পৰিয়ালৰ সদস্য বা বন্ধুক ধাৰ দিয়াৰ আগতে নিজৰ আৰ্থিক অৱস্থা এবাৰ চিন্তা কৰক। আৱেগত লোৱা সিদ্ধান্তই পিছত সমস্যাৰ সৃষ্টি কৰিব পাৰে। সপ্তাহৰ শেষৰ ফালে আৰ্থিক পৰিস্থিতি আগতকৈ অধিক স্থিৰ হোৱাৰ সম্ভাৱনা আছে। সঞ্চয়ৰ দিশতো লোৱা এটা সৰু পদক্ষেপেই ভৱিষ্যতে ডাঙৰ লাভ দিব পাৰে। অযথা খৰচ কমাই নিয়মীয়াকৈ সঞ্চয় কৰিলে আগন্তুক সময় অধিক নিৰাপদ হ'ব। এই সপ্তাহৰ মূলমন্ত্ৰ হ'ল ধন উপাৰ্জনৰ সুযোগ আহিব, কিন্তু বুদ্ধিমানৰ দৰে খৰচ আৰু বিচক্ষণ সিদ্ধান্তই আপোনাৰ আৰ্থিক অৱস্থাক অধিক শক্তিশালী কৰি তুলিব। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সপ্তাহত প্ৰেম আৰু দাম্পত্য জীৱনত আৱেগ, বিশ্বাস আৰু বুজাবুজিৰ বিশেষ গুৰুত্ব থাকিব। বহু কথাই আপোনাৰ মনত চলি থাকিব, কিন্তু সকলো কথা একেলগে প্ৰকাশ নকৰি শান্তভাৱে আলোচনা কৰিলে সম্পৰ্ক অধিক মজবুত হ'ব। যিসকল অবিবাহিত, তেওঁলোকৰ বাবে নতুন কাৰোবাৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে। এই পৰিচয় বন্ধুত্বৰ পৰা লাহে লাহে বিশেষ সম্পৰ্কলৈ আগবাঢ়িব পাৰে, কিন্তু কেৱল বাহ্যিক আচৰণ দেখি খৰধৰকৈ ততাতৈয়াকৈ লগতে বিশ্বাস নকৰিব। মানুহক সদায় সময় দি চিনি লোৱাটোৱেই উত্তম। যদি আপুনি ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে এই সপ্তাহত সৰু সুৰা ভুল বুজাবুজি বা অভিমান হ'ব পাৰে। বিশেষকৈ ব্যস্ততা বা সময় দিব নোৱাৰাৰ বাবে সংগীয়ে মনত কষ্ট পাব পাৰে। এটা আন্তৰিক কথা বতৰা আৰু অলপ সময় একেলগে কটোৱাই বহু সমস্যাৰ সমাধান কৰিব। বিবাহিত দম্পতীসকলৰ বাবে সপ্তাহটো মোটামুটি শুভ। সংসাৰৰ দায়িত্ব একেলগে পালন কৰিলে সম্পৰ্কত বিশ্বাস আৰু মৰম বৃদ্ধি পাব। সংগীৰ মতামতক সন্মান দিয়ক আৰু কোনো সিদ্ধান্ত অকলশৰীয়াকৈ নল'ব। একেলগে লোৱা সিদ্ধান্তই সংসাৰত শান্তি বজাই ৰাখিব। এই সময়ত পুৰণি কোনো বিষয় পুনৰ উপস্থাপন কৰি তৰ্ক বিতৰ্ক আৰম্ভ নকৰিব। অতীতৰ ভুলক লৈ বাৰে বাৰে আলোচনা কৰিলে বৰ্তমানৰ সুখ নষ্ট হ'ব পাৰে। ক্ষমা কৰাৰ মনোভাৱ আৰু ধৈৰ্যই সম্পৰ্কক অধিক গভীৰ কৰি তুলিব। যিসকলে দূৰৈত থাকি সম্পৰ্ক বজাই ৰাখিছে, তেওঁলোকৰ বাবে নিয়মীয়া যোগাযোগ অতি প্ৰয়োজনীয়। এটা ফোন কল, এটা মেছেজ বা এটা মৰম লগা ফোনে সৰু অকস্মাত আপোনাৰ সম্পৰ্কত উষ্ণতা আনিব পাৰে। এই সপ্তাহত তৃতীয় কোনো ব্যক্তিৰ কথাত প্ৰভাৱিত হৈ সংগীক সন্দেহ নকৰিব। বিশ্বাসেই যিকোনো সম্পৰ্কৰ আটাইতকৈ ডাঙৰ শক্তি। সন্দেহৰ পৰিৱৰ্তে খোলাখুলিকৈ কথা পাতক। এই সপ্তাহৰ মূল সংকেত মৰম, ধৈৰ্য আৰু সৎ যোগাযোগেই আপোনাৰ প্ৰেম আৰু দাম্পত্য জীৱনক অধিক সুখী কৰি তুলিব। অহংকাৰত নহয়, হৃদয়ৰ পৰা লোৱা সিদ্ধান্তই সম্পৰ্কক সুন্দৰ দিশলৈ আগবঢ়াই নিব। এতিয়ালৈ আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সপ্তাহটো কৰ্মক্ষেত্ৰত নতুন সুযোগ, নতুন দায়িত্ব
আৰু নিজৰ দক্ষতা প্ৰমাণ কৰাৰ সময় হ'ব পাৰে। বহুদিন ধৰি যি কামৰ বাবে আপুনি অপেক্ষা কৰি আছিল সেই কামত আগবঢ়াৰ সংকেত পোৱাৰ সম্ভাৱনা আছে। কিন্তু মনত ৰাখিব, এই সপ্তাহত সফলতা কেৱল ভাগ্যৰ ওপৰত নহয়, আপোনাৰ পৰিশ্ৰম, ধৈৰ্য আৰু বিচক্ষণ সিদ্ধান্তৰ ওপৰত অধিক নিৰ্ভৰ কৰিব। চাকৰিজীৱীসকলৰ বাবে সপ্তাহৰ আৰম্ভণি কিছু ব্যস্ততাৰে কটাব পাৰে। নতুন প্ৰজেক্ট, নতুন লক্ষ্য বা অতিৰিক্ত দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰথমতে এই দায়িত্ববোৰ অলপ কঠিন যেন লাগিলেও শেষত ইয়াৰ ফল আপোনাৰ পক্ষত যাব পাৰে। ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কামৰ প্ৰতি সন্তুষ্ট হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত প্ৰশংসা, পদোন্নতি বা নতুন সুযোগৰ দুৱাৰ মুকলি হ'ব পাৰে। অফিচত সহকৰ্মীৰ সৈতে সুসম্পৰ্ক বজাই ৰখাটো এই সপ্তাহত বিশেষ গুৰুত্বপূৰ্ণ। কাৰোবাৰ কথাত আৱেগিক প্ৰতিক্ৰিয়া নিদিব। শান্তভাৱে নিজৰ কাম কৰি গ'লে বহু অযথা সমস্যাৰ পৰা বাচি থাকিব। গোপন পৰিকল্পনা বা ব্যক্তিগত তথ্য সকলোৰে সৈতে ভাগ বতৰা নকৰাই ভাল। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহত সাক্ষাৎকাৰ, ফোন কল বা ইতিবাচক খবৰ আহিব পাৰে। নিজৰ বায়'ডাটা আপডেট কৰি ৰাখক আৰু আত্মবিশ্বাসেৰে চেষ্টা অব্যাহত ৰাখক। সৰু সুযোগকো অৱহেলা নকৰিব, কাৰণ সেইটোৱেই ভৱিষ্যতৰ ডাঙৰ সফলতাৰ পথ খুলিব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহত লাভৰ সম্ভাৱনা আছে। নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা পুৰণি গ্ৰাহকৰ পৰা পুনৰ ব্যৱসায় লাভ হ'ব পাৰে। যদি আপুনি অংশীদাৰিত্ব ব্যৱসায় কৰে তেন্তে সকলো সিদ্ধান্ত স্পষ্ট আলোচনা কৰি লওক। ভুল বুজাবুজি হ'লে সোনকালে সমাধান কৰক। যিসকলে অনলাইন ব্যৱসায়, দোকান, সেৱামূলক ব্যৱসায় বা বিক্ৰী সম্পৰ্কীয় কাম কৰে তেওঁলোকৰ বাবে সপ্তাহৰ শেষৰ ফালে বিশেষ শুভ হ'ব পাৰে। নতুন বিপণন কৌশল বা গ্ৰাহকৰ সৈতে ভাল সম্পৰ্কই লাভ বৃদ্ধি কৰাত সহায় কৰিব। এই সময়ত ডাঙৰ ইনভেষ্ট, ঋণ বা নতুন ব্যৱসায় আৰম্ভ কৰাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰক। কেৱল আনৰ কথাত বিশ্বাস কৰি কোনো চুক্তিত চহী নকৰিব। লিখিত নথিপত্ৰ ভালদৰে পঢ়ি লোৱাটোৱেই অতি প্ৰয়োজনীয়। যিসকল ছাত্ৰ-ছাত্ৰী বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে এই সপ্তাহত মনোযোগ বৃদ্ধি পাব। নিয়মীয়া অধ্যয়ন আৰু ডিচিপ্লিনে শৃংখলাবদ্ধভাৱে পৰিশ্ৰমে ভাল ফলাফল দিয়াৰ সম্ভাৱনা আছে। এই সপ্তাহত আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষমতা, বেলেঞ্চ ৰখাটো। কামৰ প্ৰেছাৰ, পৰিয়াল আৰু ব্যক্তিগত জীৱনৰ মাজত সঠিক সমন্বয় কৰিব পাৰিলে আপুনি আনতকৈ আগবাঢ়ি থাকিব। সাৱধান হ'ব লগা ভুল: অহংকাৰ, খৰখেদাকৈ সিদ্ধান্ত লোৱা, সহকৰ্মীৰ সৈতে তৰ্ক আৰু কাগজ-পত্ৰ নপঢ়াকৈ চহী কৰা। এই চাৰিটা ভুলে সফলতাৰ গতি কমাই দিব পাৰে। এই সপ্তাহৰ কৰ্মমন্ত্ৰ: ধৈৰ্য, শৃংখলা আৰু বুদ্ধিদীপ্ত সিদ্ধান্তই আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়ত নতুন সফলতাৰ দুৱাৰ মুকলি কৰিব। সুযোগ আহিলে ভয় নকৰি আত্মবিশ্বাসেৰে আগবাঢ়ক। এতিয়া লৈছোঁ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰ। এই সপ্তাহত তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা আৰু নিয়ম শৃংখলাই আটাইতকৈ ডাঙৰ শক্তি হ'ব। ব্যস্ততাৰ মাজতো নিজৰ শৰীৰক অৱহেলা কৰিলে সৰু সমস্যাই ডাঙৰ ৰূপ ল'ব পাৰে। সেইবাবে পৰ্যাপ্ত পৰিমাণে টোপনি পৰা, সময়মতে আহাৰ খোৱা আৰু অলপ ব্যায়ামক দৈনন্দিন অভ্যাসৰ অংশ কৰি লওক। সপ্তাহৰ আৰম্ভণিতে ভাগৰুৱা, মূৰৰ বিষ, শৰীৰত অলপ দুৰ্বলতা বা মানসিক চাপ অনুভৱ হ'ব পাৰে। একেৰাহে বেছি সময় কাম কৰা বা মোবাইল, কম্পিউটাৰৰ সন্মুখত বহি থকাৰ ফলতো এনে সমস্যা দেখা দিব পাৰে। মাজে সময়ে বিশ্ৰাম লওক আৰু পৰ্যাপ্ত পৰিমাণে পানী খাওক। যিসকলৰ আগৰে পৰা গেছ, হজমৰ সমস্যা, এলাৰ্জি বা ৰক্তচাপৰ সমস্যা আছে তেওঁলোকে এই সপ্তাহত বিশেষ সাৱধান হোৱাটো ভাল। বাহিৰৰ অস্বাস্থ্যকৰ খাদ্য কমকৈ খাবলৈ চেষ্টা কৰক আৰু চিকিৎসকে দিয়া ঔষধ নিয়মিতভাৱে গ্ৰহণ কৰক। মানসিক স্বাস্থ্যৰ দিশতো এই সপ্তাহত গুৰুত্বপূৰ্ণ। সকলো কথা মনত জমা কৰি নাৰাখিব। নিজৰ আপোনজনৰ সৈতে কথা পাতক, প্ৰকৃতিৰ মাজত অলপ সময় কটাওক আৰু ধ্যান যোগৰ অভ্যাস কৰিলে মন শান্ত থাকিব। শিক্ষাৰ ক্ষেত্ৰত এই সপ্তাহটো যথেষ্ট আশাব্যঞ্জক। ছাত্ৰ-ছাত্ৰীসকলে মনোযোগেৰে পঢ়িলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা থাকিব। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা, চৰকাৰী চাকৰিৰ পৰীক্ষা বা সাক্ষাৎকাৰৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে এই সময়ত নিয়মীয়া অনুশীলনী সফলতাৰ মূল চাবিকাঠি হ'ব। পঢ়াৰ সময়ত মোবাইল, সামাজিক মাধ্যম বা অপ্ৰয়োজনীয় ব্যস্ততাই মনোযোগ ভংগ কৰিব পাৰে। এটা সময়সূচী তৈয়াৰ কৰি সেই অনুসৰি অধ্যয়ন কৰিলে অধিক লাভ হ'ব পাৰে। কঠিন বিষয়বোৰক পিছুৱাই নথৈ প্ৰথমে সম্পূৰ্ণ কৰাৰ চেষ্টা কৰক। গৱেষণা, সৃষ্টিশীল কাম, লিখা-পঢ়া, সংগীত বা শিল্পৰ সৈতে জড়িত সকলৰ বাবে
এই সপ্তাহত নতুন চিন্তা আৰু অনুপ্ৰেৰণা আহিব পাৰে। নিজৰ প্ৰতিভা প্ৰকাশ কৰাৰ এটা ভাল সুযোগ লাভ হোৱাৰ সম্ভাৱনা আছে। এই সপ্তাহৰ স্বাস্থ্য আৰু শিক্ষামন্ত্ৰ সুস্থ শৰীৰ আৰু একাগ্ৰতা মন, এই দুইটাই আপোনাৰ সফলতাৰ মূল ভিত্তি। নিজৰ যত্ন লওক, নিয়মিত অধ্যয়ন কৰক আৰু ইতিবাচক চিন্তাৰে আগবাঢ়ক। এতিয়া লৈ আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰৰ কথা। শুভ তাৰিখ, এই সপ্তাহত আপোনাৰ বাবে বিশেষ শুভ হ'ব পাৰে 16 জুলাই, 19 জুলাই আৰু 21 জুলাই। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা, সাক্ষাৎকাৰ, ব্যৱসায়িক আলোচনা, ধনসম্পৰ্কীয় পৰিকল্পনা বা নতুন সুযোগ গ্ৰহণ কৰাৰ সম্ভাৱনা অধিক অনুকূল হ'ব। শুভ সংখ্যা 6, 9 আৰু 15। এই সংখ্যাবোৰ আপোনাৰ বাবে শুভ শক্তিৰ প্ৰতীক হিচাপে গণ্য কৰিব পাৰি। প্ৰয়োজন অনুসৰি গুৰুত্বপূৰ্ণ কামত বা ব্যক্তিগত পৰিকল্পনাত এই সংখ্যাবোৰ ব্যৱহাৰ শুভ বুলি বিশ্বাস কৰা হয়। শুভ ৰং বগা, আকাশী আৰু গোলাপী। এই ৰংবোৰে মনত শান্তি, আত্মবিশ্বাস আৰু ইতিবাচক শক্তি বৃদ্ধি কৰাত সহায় কৰে। বিশেষকৈ গুৰুত্বপূৰ্ণ দিনত এই ৰঙৰ পোছাক বা কোনো সৰু বস্তু ব্যৱহাৰ কৰিলে আত্মবিশ্বাস বৃদ্ধি পাব পাৰে। সহজ প্ৰতিকাৰ, এই সপ্তাহত প্ৰতিদিনে পুৱা বা সন্ধিয়া আন্তৰিকতাৰে ভগৱান শিৱ বা মা লক্ষ্মীক স্মৰণ কৰক। সম্ভৱ হ'লে ওম নমঃ শিৱায় এই মন্ত্ৰটো 108 বাৰ জপ কৰক। শুক্ৰবাৰে দৰিদ্ৰ বা প্ৰয়োজনীয় লোকক সামৰ্থ্য অনুসৰি বগা খাদ্যবস্তু যেনে চাউল, চেনি, গাখীৰ দান কৰিলে শুভ ফল লাভ কৰিব। ঘৰৰ পূজাস্থানত এটা ঘিউৰ চাকি জ্বলাই ঈশ্বৰক প্ৰাৰ্থনা কৰক আৰু সকলো সিদ্ধান্ত শান্ত মনেৰে লওক। খং, তৰ্ক বিতৰ্ক বা অযথা খৰচৰ পৰা আঁতৰি থাকক। এই সপ্তাহৰ ভাগ্যৰ সংকেত, এই সপ্তাহত ধৈৰ্য, ভদ্ৰ ব্যৱহাৰ আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱা, এই তিনিটাই আপোনাৰ সফলতাৰ চাবিকাঠি হ'ব। সুযোগ আহিলে আত্মবিশ্বাসেৰে আগবাঢ়ক, কিন্তু খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব। শুভ শক্তি আপোনাৰ পক্ষত থাকিব পাৰে যদি আপুনি বিচক্ষণতাৰে আগবাঢ়ে। বন্ধু-বান্ধৱীসকল, এয়া আছিল তুলা ৰাশিৰ 15 পৰা 21 জুলাই 2026 সপ্তাহটোৰ সম্পূৰ্ণ ৰাশিফল। আশা কৰোঁ এই তথ্যই আপোনাক আগন্তুক সপ্তাহৰ বাবে সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিব। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক কৰক, আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক আৰু এনেধৰণৰ সাপ্তাহিক আৰু মাহেকীয়া ৰাশিফল নিয়মিত পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অৱশ্যেই অন কৰি ৰাখিব। আপোনাৰ ৰাশি তুলা বুলি কমেণ্টত নিশ্চয় লিখিব আৰু এই সপ্তাহত আপুনি কোনটো ক্ষেত্ৰত সফলতা আশা কৰিছে সেয়াও জনাব। আপোনাৰ মতামত আমি নিশ্চয় পঢ়িম। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই সম্ভাৱনাৰ সংকেত দিয়ে, কিন্তু সফলতাৰ প্ৰকৃত চাবিকাঠি হৈছে আপোনাৰ পৰিশ্ৰম, ইতিবাচক মনোভাৱ আৰু সঠিক সিদ্ধান্ত। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু ভগৱানৰ আশীৰ্বাদ সদায় আপোনাৰ ওপৰত বৰ্ষিত হৈ থাকক। ধন্যবাদ।